থাম্বনেইল আৰু টাইটেল চাই গম পাইছে ভিডিঅ'টো বজাই আছে ধামাকা। যিমান পাৰে সিমান শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গাইছ, এটা কথা কাৰণে আজি মানে ভিডিঅ'টো বনাব লগা হ'ল। বেছি ডাঙৰ কথা নহয়, বেছি সৰু কথা নহয়। 31 অক্টোবৰৰ দিনা জুবিন দাৰ ৰৈ বিনালে চিনেমাখন আহি আছে। তাতে অকল ধনী মানুহে চাব নাযায়, চিনেমাখন দুখীয়া মানুহে চাব। কথাটো হ'ল কান্না হওক, ধৰা হওক, যোনে যিমানে পাৰে সিমানে চাব। কিন্তু তাতে এটা কথা হৈছে কি, আপোনাৰ ৰেটটো বহুত বেছি হৈছে, যে অকল ধনী মানুহ বুলি নহয় চবেই চাব। কিন্তু ৰেটটো 200-150 টকাৰ জেগাত টিকেটটোৰ দাম কৰি দিছে 300 টকা। তেওঁ চব দালাল ওলাইছে আৰু দাদা নহয় সুযোগ পায় চব 2 নম্বৰে কৰিছে। গৰীব মানুহগিলানে হাজিৰা কৰা মানুহগিলানে চাব কেনেকৈ? যোনটো টিকেটৰ দাম 150 টকা সেইটো টিকেটৰ দাম 300, 350, 400 কৰে। মধ্যবিত্ত মানুহগিলানে চাব কেনেকৈ? সেইকাৰণে ভিডিঅ'টো বনাব লগা হৈছে যে টিকেটৰ দামটো কমাব লাগে, সকলোৱে চাওক। যিহেতু আমাৰ জুবিন দা নাই বৰ্তমান, লাষ্ট চিনেমা যিহেতু আমাৰ দাদা চিনেমাখন ৰৈ বিনালেখন হৈছে লাষ্ট। কিন্তু সকলোৱে চাব পাৰক, মানে টিকেটৰ মূল্য বৃদ্ধিটো দাম বহুত বেছি হৈছে, দামটো অলপ কমাই দিয়ক, সকলোৱে মিলিজুলি চিনেমাখন চাওক। কিন্তু বেপাৰ কৰিব নাপায়। কিন্তু দাদাক লৈ বহুত বেপাৰ কৰি আছে, কিন্তু সেইটো কথা নাপায়। দাদা অৱশ্যে দাদাক ন্যায় দিব পৰা নাই। দাদা মৰা 1 মাহ পিছতে দীঘলী পুখুৰীৰ গাছবিলাক চব কাটি ধ্বংস কৰি দিছে। আৰু তাতে মামাই কৈছে যে মই মিঠাতেল দিম, মই অমুক দিম, তমুক দিম। আমি মিঠাতেল বিচৰা নাই, আমি বিচাৰিছোঁ খালি আমাক ন্যায় লাগে। আমি ন্যায় বিচাৰি আছোঁ। কিন্তু মামাই কি কৈছে, মই অমুক দিম, মই তমুক দিম। আমাক অমুক তমুক নালাগে, মিঠাতেল কিনি খাব আমাৰ সক্ষম আছে, আমি পাৰোঁ মিঠাতেল কিনি খাব। যিকোনো বস্তু আমি কিনি খাব পৰাত আছোঁ। আমাক লাগে মাত্ৰ ন্যায়, আমি এই ন্যায় বিচাৰিছোঁ। আৰু দ্বিতীয় কথা হৈছে কি, তাতে মানে যোনে ধৰক বহুত মানুহ আছেতো, কামত যায়, কামৰ বাহিৰ সন্ধিয়া আহি পেলাই যায় জুবিন দাক চাব, শুনাবলৈ লাগে। কিন্তু মামাই তাতে টাইম বান্ধি দিছে, ৰাতি 10টা বজাত যাব নোৱাৰে। আৰু সকলো মানুহে ঘৰত কায়োতো বহি নাথাকে না, মানুহবিলাকে কামত যায়, কোনোবা অফিচত যায়, কোনোবাই কিবাত যায়। কামত যায়, কামৰ পৰা আহিব ধুনীয়াকৈ গধূলি আহি পেলাই যাব। কিন্তু মামাই তাতেও কি কৰিছে, বাধা দি থৈছে। সেইবিলাক নহয়, যিহেতু জুবিন দাক সকলোৱে ভাল পায়, সেইকাৰণে সকলোৱে যাব বিচাৰে আৰু দিনত যাব নোৱাৰে। দিনত যাব নোৱাৰা কাৰণটো হৈছে কি, যিহেতু মানুহবিলাক কামে ব্যস্ত থাকে। কামে যিহেতু ব্যস্ত থকা হ'লে যাব টাইম নাপায় দিনত, সেইকাৰণে পিছবেলা মানে যাব বিচাৰে। কিন্তু মামাই কি কৈছে, টাইম বান্ধি দিছে। আমাক টাইম বান্ধি দিব নালাগেতো, যাই যি পাৰি। এতিয়া মই দিনত কাম কৰোঁ, মই দিনত কি যাব পাৰিম নেকি কাম ক্ষতি কৰি? মইতো পিছবেলা যাম না, সেনেকুৱা কথা। আৰু মামাই সিদিনা মানে জয়ন্ত মল্ল ডাঙৰীয়া ছাৰে প্ৰতিবাদ কৰিছে নলবাৰীত। মানে প্ৰতিবাদটো কি কৰিছে, নাম দিছে জুবিন দাৰ কাৰণে প্ৰতিবাদ কৰিছে। জুবিন দাৰ কাৰণে প্ৰতিবাদ নহয়, মানে ইলেকশ্যন আহিছে 2026 চনত, মানে জুবিন দাৰ নাম লৈ প্ৰতিবাদ কৰিব আহিছে। কিন্তু জুবিন দাৰ নাম লৈ প্ৰতিবাদটো দিছে এনাই, মানে নামটো ইউজ কৰিছে, জুবিন দাক লৈ নামটো ইউজ কৰিছে। মানে প্ৰতিবাদ কৰিছে যে মই যেতিয়া ন্যায়টো দিব নোৱাৰোঁৱে, নহ'লে 26ত যোনটো ইলেকশ্যন আহিছে, ইলেকশ্যনত মানুহ হয় না নহয়, সেইটো মামাই দিয়া কৰি পেলাই সেই মানুহখিনি একগাত কৰিছে, কৰি পেলাই জুবিন দাৰ নাম লৈ সেই কৰিছে। কিন্তু যোন জুবিন দাৰ প্ৰতিবাদ কৰিছে, জুবিন দাৰ মানুহ মানে যিমান প্ৰচেছনত আহিছে, বুঢ়া হওক, চেংৰা হওক, মহিলাসকল যিমান আহিছে, কিন্তু কাৰো হাতত জুবিন দাৰ পোষ্টাৰ নাই, চব বিজেপিৰ পোষ্টাৰ এখন আছে। আৰু তাতে লেখা আছে কি, ময়ো জুবিন, আমিও জুবিন। সেইটো কিবা কথা হ'ল নেকি? তয়ো জুবিন, আমিও জুবিন, সি জুবিন নেকি? সি জুবিন নহয়। সিহঁতৰ লেখাত ভুল হৈছে। সিহঁতৰ প্ৰতিবাদটো কৈছে যে তয়ো জুবিন, আমিও জুবিন। সকলোৱে নিউজটো চাইছে, মই তথাপিতো একবাৰ কৈছোঁ। কিন্তু আমি ন্যায় বিচাৰিছোঁ, আমাক ন্যায় লাগে। আমাক মিঠাতেল নালাগে, বস্তু বাহিনী আমাক একো নালাগে, আমাক খালি মাত্ৰ ন্যায় লাগে। আৰু আমি যেন ন্যায় নাপাওঁ, মানে নেপাল হ'ব লাগে, নেপালৰ দৰে অসমতো হ'ব লাগে, আমি সেইটো বিচাৰোঁ।
যেন ন্যায় দিব নোৱাৰে অসম নেপালৰ দৰে সেনেকুৱা হৈ যাব লাগে মানে নেপাল যেনেকুৱা হৈছে সেনেকুৱা আমাক অসমত লাগে আমাক এটা অনুৰোধ কৰি জনাওঁ যে আমাক মিঠাতেলো নালাগে একো নালাগে আমাক বস্তু বাহিনী নালাগে অৰুণোদয় নালাগে একো নালাগে আমাক মাথো লাগে আমাক ন্যায় লাগে আমি ন্যায় বিচাৰিছোঁ হাতযোৰ কৰি বিনতি কৰিছোঁ হাতযোৰ কৰি যে আমাক অতি শীঘ্ৰে আমাক ন্যায় লাগে নহ'লে বা নেপালতো বেছি টাইম নালাগে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব প্লিজ